নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 23 জুনৰ পৰা 29 জুনলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ সেইখিনি আমি আলোচনা কৰিম তো ইয়াত আমি আসাম নৰ্থ ইষ্ট নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল সকলোবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰোঁ আৰু সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে এই প্ৰশ্নসমূহ যথেষ্ট প্ৰয়োজনীয় হয় তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে নাইবা আপোনালোকে প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে নোটছৰ জৰিয়তে প্ৰিপাৰেচন কৰিব বিচাৰে পিডিএফৰ জৰিয়তে প্ৰিপাৰেচন কৰিব বিচাৰে তেনেহলে আপোনালোকে এই কোৰ্সটো ল'ব পাৰে এই কোৰ্সটোত আপোনালোকে 2023 আৰু 2024ৰ প্ৰতিটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক আপোনালোকে লাভ কৰিব উইথ এক্সপ্লেনেশ্যন ইয়াত দিয়া আছে প্ৰতি মাহে আপডেট হ'ব কোৰ্সটো পাৰচেজ কৰাৰ এবছৰলৈকে ইয়াৰ ভ্যালিডিটি থাকিব আৰু প্ৰতি মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক বিলা আপোনালোকে পাই থাকিব এই কোৰ্সটোৰ জৰিয়তে ইয়াৰ উপৰে ইয়াত অতি সোনকালে এই কোৰ্সটোৰ ভিতৰতে এড কৰা হ'ব প্ৰেক্টিছৰ বাবে মক টেষ্ট ইয়াত আপোনালোকে লাভ কৰিব এটো ফ্ৰী অফ কষ্ট হয় এই কোৰ্সটোৰ ভিতৰতে আপোনালোকে প্ৰেক্টিছৰ বাবে মক টেষ্ট পাব তো দুই দিনৰ ভিতৰতে এই কোৰ্সটোৰ ভিতৰতে মক টেষ্ট বিলাকো এভেইলেবল হ'ব তো আপোনালোকে ইয়াত প্ৰেক্টিছও কৰিব পাৰিব আৰু পিডিএফৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে নাইবা আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰৰ পৰা তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা ৱেবছাইটৰ পৰা digitalasam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু কোৰ্সসমূহ এক্সেছ আপোনালোকে যে কৰিব হেয়া মোবাইল এপ বা ৱেবছাইট দুটাৰ পৰা আপোনালোকে এক্সেছ কৰিব পাৰিব তো ইয়াৰ উপৰে টেট কাম ৰিক্ৰুটমেন্ট এক্সাম জিটিবিজিটি ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তো ইয়াৰ পেডাগজিৰ বাবে 50 মাৰ্কছৰ এটা কোৰ্স লঞ্চ কৰা হৈছে ইয়াত ভিডিও লেকচাৰ আছে সিলেবাস ওয়াইজ প্ৰতিটো টপিকৰে ভিডিও লেকচাৰ পিডিএফ নোটছ আছে এডিশনাল নোটছ আছে আৰু মক টেষ্ট দিয়া আছে প্ৰেক্টিছৰ বাবে এই কোৰ্সৰ লিংক ডেছক্ৰিপশ্যন বক্সতে দিয়া আছে ইয়াৰ ডেমো ভিডিও আপোনালোকে চাব পাৰিব তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব নাইবা ৱেবছাইটৰ পৰা ভিজিট কৰিব পাৰে আৰু লিংক বিলাকো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো আমি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটোত সুধিছে আসাম ৰিলেটেড প্ৰশ্ন হয় এটো ইয়াত সুধিছে যে মেইনল্যান্ড শ্যাৰো A vulnerable mammals species has been seen in which of the following national parks of Assam? The mainland shero eta অসুৰক্ষিত স্তন্যপ্ৰায়ী প্ৰজাতি অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে তো ৰিসেন্টলি অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে এটা vulnerable স্তন্যপ্ৰায়ী প্ৰজাতি হয় ইয়াৰ নাম হৈছে মেইনল্যান্ড শ্যাৰো তো ইয়াৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে ৰিসেন্টলি পোৱা গৈছে হেতু হল ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ৰায়মনা ন্যাশনাল পাৰ্ক ৰায়মনা ন্যাশনাল পাৰ্কৰ ডিজিটেল ক্যামেৰাত ক্যাপচাৰ হৈছে এটা ভালনাৰেবল মেমেল স্পেচিছ হয় প্ৰজাতি হয় নাম হৈছে মেইনল্যান্ড শ্যাৰো তো ইয়া আপোনালোকে ছবিত দেখিছে ইয়া হৈছে মেইনল্যান্ড শ্যাৰো ইয়া ক্যাপ্ৰিকৰ্নিছ সুমাত্ৰানসিছ বুলি কোৱা হয় থাৰ বুলিও কোৱা হয় গতিকে ৰিসেন্টলি ৰায়মনা ন্যাশনাল পাৰ্কত দেখা পোৱা গৈছে বা ক্যামেৰাত ই আবদ্ধ হৈছে গতিকে মেইনল্যান্ড শ্যাৰো এবিধ ভালনাৰেবল মেমেল হয় ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ যাক আমি IUCN বুলি জানো সো তেওঁলোকে এই প্ৰজাতিবিধক ভালনাৰেবল মেমেলছৰ হিতানত ৰাখিছে আৰু এই প্ৰজাতিবিধ ৰায়মনা ন্যাশনাল পাৰ্কত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে তো এইখিনিতে আমি আন এটা কথা মনত ৰাখিব লাগিব আমি মে মাহৰ এটা ভিডিঅ'ত আলোচনা কৰিছিলো হিমালয়ান শ্যাৰৰ বিষয়ে আমি আলোচনা কৰিছিলো গতিকে হিমালয়ান শ্যাৰো প্ৰথমবাৰৰ বাবে অসমৰ নামেৰি ন্যাশনাল পাৰ্কত দেখা পোৱা গৈছিল তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব হিমালয়ান শ্যাৰো প্ৰথমবাৰৰ বাবে অসমৰ নামেৰি ন্যাশনাল পাৰ্কত দেখা পোৱা গৈছিল আমি মে মাহৰ ভিডিঅ' এটাত আলোচনা কৰিছিলো আৰু এই হিমালয়ান শ্যাৰো হৈছে মেইনল্যান্ড শ্যাৰৰ এটা সাব স্পেচিছ হয় গতিকে দেখিবলৈ প্ৰায় একে এটো এটা সাব স্পেচিছ হয় মেইনল্যান্ড শ্যাৰৰ এটা সাব স্পেচিছ হয় হিমালয়ান শ্যাৰো তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব মেইনল্যান্ড শ্যাৰৰ কথা সুধিলে ৰায়মনা ন্যাশনাল পাৰ্ক হ'ব আৰু হিমালয়ান শ্যাৰৰ কথা যদি সুধে তেনেহলে নামেৰি ন্যাশনাল পাৰ্ক হ'ব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে এ লিম্বলেছ amphibian found for the first time in which of the following national parks of Assam যে অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে অংগবিহীন উভচৰ প্ৰাণী পোৱা গৈছে এবিধ প্ৰজাতি হয় লিম্বলেছ amphibian হয় গতিকে প্ৰথমবাৰৰ বাবে পোৱা গৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে পোৱা গৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ কাজিৰঙা ন্যাশনাল পাৰ্ক গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে এবিধ নতুন প্ৰজাতি পোৱা গৈছে তো এই প্ৰজাতিবিধ হৈছে উভচৰ প্ৰাণী হয় তো এই প্ৰজাতিবিধৰ নামটো মনত ৰাখিব নামটো হৈছে চেচিলিয়ান যদি আমাক প্ৰশ্নত সুধে যে এই প্ৰজাতিবিধৰ নাম কি তেনেহলে হ'ব চেচিলিয়ান বুলি কোৱা হয় লিম্বলেছ এম্ফিবিয়ান হয় উভচৰ প্ৰাণী হয় যাৰ কোনো অংগ নাই ছবিত আপোনালোকে দেখিছে ইয়াৰ চকু হওক মুখ হওক একো নাই
গতিকে প্ৰথমবাৰৰ বাবে কাজিৰঙা নেশ্যনেল পাৰ্কত এয়া দেখা পোৱা গৈছে। ইয়াৰ আগত কাজিৰঙা নেশ্যনেল পাৰ্কত দেখা যোৱা নাছিলে। গতিকে প্ৰজাতিবিধৰ নামো আপোনালোকে মনত ৰাখিব। কোন পাৰ্কত পোৱা গৈছে, নেশ্যনেল পাৰ্কত পোৱা গৈছে, সেইটো আপোনালোকে মনত ৰাখিব লাগিব। তো ৰিচেণ্টলি হাৰ্পেটোফনা ছাৰ্ভে হৈছিলে আৰু এই ছাৰ্ভেৰ সময়ত পোৱা গৈছে এই প্ৰজাতিবিধ পোৱা গৈছে কাজিৰঙা নেশ্যনেল পাৰ্কত। গতিকে হাৰ্পেটোফনা মানে হৈছে যিবিলাক ৰেপটাইলছ হয়, সৰীসৃপ প্ৰাণী হয়, আৰু যিবিলাক এম্ফিবিয়ানছ হয়, উভচৰ প্ৰাণী, তো এইবিলাকক একেলগে হাৰ্পেটোফনা বুলি কয়। তো এই পইণ্টটো মনত ৰাখিব। এইটোও সুধিব পাৰে যে হাৰ্পেটোফনা মানে কি, যে ৰেপটাইলছ আৰু এম্ফিবিয়ানছবিলাক যে সৰীসৃপ প্ৰাণী আৰু উভচৰ প্ৰাণী একেলগে হাৰ্পেটোফনা বুলি কয়। গতিকে এই সৰীসৃপ প্ৰাণী আৰু উভচৰ প্ৰাণীৰ এটা ছাৰ্ভে হৈছিলে আৰু এই ছাৰ্ভেৰ সময়ত পোৱা গৈছে কাজিৰঙাত, প্ৰথমবাৰৰ বাবে কাজিৰঙাত পোৱা গৈছে এই প্ৰজাতিবিধ। নাম হৈছে চেচেলিয়ান বুলি কোৱা হয়। যদিও উভচৰ প্ৰাণী হয়, পানী বা মাটি দুয়োটাতে থাকে, কিন্তু বেছিভাগ সময় আণ্ডাৰ চয়েল থাকে, মাটিৰ তলতে বেছিভাগ সময় থাকে। সেইকাৰণে ইয়াৰ ওপৰত ষ্টাডিও কম হৈছে, যিহেতু বেছিভাগ সময় মাটিৰ তলত থাকে বা ইয়াক দেখা পোৱা নাযায়। গতিকে সেইকাৰণে ইয়াৰ ষ্টাডি খুব কম হৈছে। তো যি কি নহওক, এনেধৰণৰ প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট হয়। এনেধৰণৰ নহয় যে এইবিলাক আৰু বেলেগত ক'তো পোৱা নাযায়, ডেফিনেটলি পোৱা যায়। কিন্তু যিহেতু অসমৰ কাজিৰঙাত এয়া প্ৰথমবাৰৰ বাবে পোৱা গৈছে, ঠিক তেনেদৰে আমি আগৰটোত পালোঁ, আগৰ কুৱেশ্যনটোত আমি পালোঁ যে মেইনলেণ্ড চেৰ' সেয়া প্ৰথমবাৰৰ বাবে ৰায়মনা নেশ্যনেল পাৰ্কত পোৱা গৈছে। তো এইবিলাক ইম্পৰ্টেণ্ট হ'ব আগন্তুক এক্সামবিলাকৰ বাবে। ঠিক আছে, তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে। হুইচ আছাম ফিল্ম মেকাৰ ৱাজ ইনভাইটেড টু জইন মেম্বাৰ অফ দ্য একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছ, যে অসমৰ কোনজন চলচ্চিত্ৰ নিৰ্মাতাক একাডেমি অফ চলচ্চিত্ৰ কলা আৰু বিজ্ঞানৰ সদস্য হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তো ৰিচেণ্টলি একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছ ইয়াত মেম্বাৰ হিচাপে, সদস্য হিচাপে ইনভাইট কৰা হৈছে অসমৰ এগৰাকী ফিল্ম মেকাৰক। গতিকে কাক ইনভাইট কৰা হৈছে? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব ৰীমা দাস। গতিকে অসমৰ ফিল্ম মেকাৰ আমি সকলোৱে জানো ৰীমা দাসৰ বিষয়ে। চ' তেখেতক সদস্য হিচাপে একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছ ইয়াৰ সদস্য হিচাপে তেওঁক ইনভাইট কৰিছে আৰু এইটো এটা যথেষ্ট ডাঙৰ সন্মান হয় তেওঁৰ বাবে বা আমি অসমৰ বাবে সকলোৰে বাবে এটা ডাঙৰ এটা সন্মান হয়। তো অলপমান ডিটেইলছ আমি আলোচনা কৰিম। তো ৰীমা দাসক আমি সকলোৱে জানো নেশ্যনেল এৱাৰ্ড উইনিং ফিল্ম মেকাৰ হয়, তেখেতে এৱাৰ্ড লাভ কৰিছিল, আমি আগত এই বিষয়ে আলোচনা কৰিছোঁ। গতিকে তেখেতক ইনভাইট কৰা হৈছে জইন কৰাৰ বাবে এগৰাকী সদস্য হিচাপে AMPASৰ একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্সেছ। আৰু এই যিটো একাডেমি বুলি কোৱা হৈছে একাডেমি অফ ম'শ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছ, এই অৰ্গেনাইজেশ্যনটোৱে কি কৰে, অস্কাৰ এৱাৰ্ডছসমূহ দিয়ে বা চিলেকশ্যন কৰে। কোনে অস্কাৰ এৱাৰ্ড পাব, কোন কোন শিতানত কোনে পাইছে, তো এইবিলাক যে চিলেকশ্যন কৰিব এই AMPASে কৰে। আৰু তাৰ এগৰাকী সদস্য হিচাপে ইনভাইট কৰা হৈছে অসমৰ পৰা ৰীমা দাসক। গতিকে 2024 যিবিলাক অস্কাৰ এৱাৰ্ড দিয়া হ'ব সেই ক্ষেত্ৰত তেখেতৰ অংশীদাৰ হ'ব, চিলেকশ্যনৰ ক্ষেত্ৰত তেখেতৰ অংশীদাৰ হ'ব। চ' যোৱা 25 জুন তাৰিখত একাডেমিয়ে এনাউন্স কৰিছিলে যে এইবাৰ 487 আৰ্টিষ্ট গোটেই বিশ্বৰ পৰাই ইনভাইট কৰা হ'ব মেম্বাৰ হিচাপে। এইবাৰ কিছু এক্সটেণ্ড কৰা হৈছে, সদস্যৰ সংখ্যা এক্সটেণ্ড কৰা হৈছে। গতিকে তাৰে ভিতৰত এই 487 আৰ্টিষ্টৰ ভিতৰত এগৰাকী আছে ৰীমা দাসো আছে আৰু অসমৰ পৰা তেখেত হয়। কিন্তু আমি যদি ভাৰতৰ পৰা চাওঁ আন কিছু আমি পাম, যেনে শাবানা আজমি আছে এক্টৰ, তেখেত ডাইৰেক্টৰ আছে SS ৰাজামৌলি, RRR যিখন ফিল্ম আমি সকলোৱে জানো বহুত এৱাৰ্ড লাভ কৰিছিলে, তো তাৰ ডাইৰেক্টৰ, তেওঁকো ইনভাইট কৰা হৈছে। চিনেমাটোগ্ৰাফাৰ আছে ৰবি বৰ্মন, তেখেত ডাইৰেক্টৰ আনন্দ কুমাৰ। তো এনেধৰণৰ আৰু বহুতো আছে ইণ্ডিয়াৰ পৰা। গতিকে সেই সকলোবিলাককে ইনভাইট কৰা হৈছে আৰু আমাৰ অসমৰ পৰা ৰীমা দাসক ইনভাইট কৰা হৈছে। তো ৰীমা দাসৰ কথা আমি সকলোৱে জানো, অস্কাৰৰ বাবে এণ্ট্ৰি কৰা হৈছিলে 2019ত। ভিলেজ ৰকষ্টাৰ যিখন ছবি আছিলে ইণ্ডিয়াৰ ফালৰ পৰা সেয়া চিলেক্ট কৰা হৈছিলে। গতিকে এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব লাগিব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 4লৈকে। ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ ফ্ৰম দ্য নৰ্থ ইষ্ট টু বি চিলেক্টেড ইন দ্য ইণ্ডিয়ান নেশ্যনেল টিম, যে উত্তৰ পূবৰ পৰা ভাৰতীয় জাতীয় দলত নিৰ্বাচিত হোৱা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ কোন? গতিকে ইয়াত সুধিছে যে উত্তৰ পূবৰ পৰা ভাৰতীয় জাতীয় দলত ইণ্ডিয়ান নেশ্যনেল টিমত নিৰ্বাচিত হোৱা চিলেকশ্যন পোৱা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ কোন হ'ব? এয়া আমি নিশ্চয় সকলোৱে জানিম। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব ৰিয়ান পৰাগ। তো লাষ্ট উইকৰ ভিডিঅ'ত আমি তেওঁৰ বিষয়ে আলোচনা কৰিছিলোঁ। তেওঁ এখন ইনষ্টিটিউশ্যনৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে তেওঁক নিয়োগ কৰা হৈছে। তো সেই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। তো আজিৰ এই ভিডিঅ'টোত তেওঁৰ বিষয়ে আৰু পুনৰ আমি আলোচনা কৰিম, কাৰণ ৰিয়ান পৰাগ হৈছে প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ হয় যিয়ে ইণ্ডিয়ান নেশ্যনেল টিমত নিৰ্বাচিত হৈছে।
আৰু অকল অসমৰ নহয় উত্তৰ পূব ভাৰতৰ গোটেই নৰ্থ ইষ্টৰ ভিতৰতে তেওঁ প্ৰথম হয় গতিকে এই পইণ্টটো আমি মনত ৰাখিব লাগিব তো ঠিক আছে এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম যে ৰিসেন্টলি ৰিয়ান পৰাগক সিলেক্ট কৰা হৈছে যে T20 সিৰিজ হ'ব জিম্বাবুৰ এগেইনষ্টত হ'ব এখন সিৰিজ তো এই সিৰিজৰ বাবে তেখেতক ইণ্ডিয়ান টিমত নিৰ্বাচিত কৰা হৈছে গতিকে এই সিৰিজত আমি তেওঁক নিশ্চয় ব্লু জাৰ্চিত দেখা পাম গতিকে আমি মনত ৰাখিব লাগিব প্ৰশ্নত আমাক সুধিব পাৰি যে কাৰ এগেইনষ্টত হ'ব খেলখন বা কোনখন T20 সিৰিজত সুবিধা পাইছিলে বা তেওঁ ৰাষ্ট্ৰীয় দলত যোগদান কৰিছিল তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো আমি মনত ৰাখিব লাগিব T20 সিৰিজ হ'ব যেটো এগেইনষ্ট জিম্বাবুৱে হ'ব তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব আৰু মই কৈছোঁ যে তেওঁ প্ৰথম পুৰুষ ক্ৰিকেটাৰ হয় কাৰণ মহিলা ক্ৰিকেটাৰ বুলি সুধিলে আমাৰ উমা চেত্ৰীৰ কথা আহিব এই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে উমা চেত্ৰী বিকামছ ফাৰ্ষ্ট প্লেয়াৰ হয় অসমৰ যিয়ে নেশ্যনেল ক্ৰিকেট টিমত তেওঁ সিট পাইছিলে সিনিয়ৰ নেশ্যনেল ক্ৰিকেট টিমত তেওঁ সিট পাইছিলে উমা চেত্ৰী তো আপোনালোকে মনত ৰাখিব মেন্স ক্ৰিকেটৰ কথা সুধিলে ফাৰ্ষ্ট হ'ব অসমৰ পৰা ৰিয়ান পৰাগ আৰু ওমেন ক্ৰিকেটৰ কথা যদি সুধে ওমেন্স ক্ৰিকেটৰ কথা সুধে তেনেহ'লে উমা চেত্ৰী হ'ব ফাৰ্ষ্ট এছামেজ হ'ব ঠিক আছে তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হুইচ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন হেজ এপইণ্টেড ব্ৰিটিছ এক্টৰ থিঅ জেমছ এজ গ্ল'বেল গুডউইল এম্বেচেডৰ যে ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই ব্ৰিটিছ অভিনেতা থিঅ জেমছক গ্ল'বেল গুডউইল এম্বেচেডৰ হিচাপে নিযুক্তি দিছে তো ৰিসেন্টলি থিঅ জেমছক গ্ল'বেল গুডউইল এম্বেচেডৰ হিচাপে নিযুক্তি দিছে এটা ইউনাইটেড নেশ্যনৰ সংস্থাই গতিকে এই সংস্থাটোৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব UNHCR গতিকে মনত ৰাখিব UN ৰিফিউজি এজেন্সি এপইণ্ট কৰিছে ব্ৰিটিছ এক্টৰ তেওঁ হৈছে নাম হৈছে থিঅ জেমছ তেখেতক গ্ল'বেল গুডউইল এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে 20 জুন তাৰিখত জেমছ হৈছে টেলিভিছন ষ্টাৰ হয় তেখেতৰ টেলিভিছন সিৰিজ দ্য জেণ্টেলমেন দ্য হোৱাইট লোটাছ তো এইবিলাক যথেষ্ট পপুলাৰ হয় আৰু তেখেতে UNHCR ইয়াৰ যেটো ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ হাই কমিশনাৰ ফৰ ৰিফিউজিজ বুলি কোৱা হয় UNHCR মানে হৈছে ইউনাইটেড নেশ্যনছ হাই কমিশনাৰ ফৰ ৰিফিউজিজ বুলি কোৱা হয় তো ইয়াৰ বাবে তেওঁ 2016 চনৰ পৰা কাম কৰি আছে তো বিভিন্ন ঠাইত ট্ৰেভেল কৰিছে গ্ৰীচ ফ্ৰান্স এইবিলাকত ট্ৰেভেল কৰিছে ৰিফিউজিজ বিলাকক শৰণাৰ্থী বিলাকক তেওঁ লগ কৰিছে গতিকে UNHCR ৰ লগত তেওঁ 2016 চনৰ পৰা জড়িত হৈ আছে তো এইখিনিতে আপোনালোকে আন এটা পইণ্ট মনত ৰাখিব লাগিব ইয়াত মই বেলেগ কুৱেশ্যন হিচাপে লোৱা নাই যে 20 জুন তাৰিখত তেখেতক এপইণ্ট কৰা হৈছিলে গ্ল'বেল গুডউইল এম্বেচেডৰ হিচাপে আৰু এই 20 জুন তাৰিখটো এটা ইম্পৰ্টেণ্ট ডে হয় কাৰণ এই 20 জুন তাৰিখত প্ৰতি বছৰে ৱৰ্ল্ড ৰিফিউজি ডে পালন কৰা হয় ৱৰ্ল্ড ৰিফিউজি ডে বিশ্ব শৰণাৰ্থী দিৱস হিচাপে পালন কৰা হয় প্ৰতি বছৰে 20 জুন তাৰিখটো এইটো এটা প্ৰশ্ন সুধিব পাৰে তো এইটো আপোনালোকে মনত ৰাখিব লাগিব আৰু 2024 চনৰ ইয়াৰ থিম আছিলে এভৰিৱান ইজ ৱেলকাম এভৰিৱান ইজ ৱেলকাম আছিলে এই বিশ্ব শৰণাৰ্থী দিৱসৰ থিম আছিলে বিষয়বস্তু আছিলে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব আৰু এই দিৱসৰ জৰিয়তে যিমানবিলাক আমাৰ শৰণাৰ্থী আছে বিভিন্ন কাৰণত শৰণাৰ্থী হ'ব লগা হয় হয়তো যুদ্ধৰ কাৰণে নিজৰ ঘৰ এৰি বেলেগত থাকিব লগা হয় শৰণাৰ্থী হিচাপে আমি থাকিব লগা হয় বা কেতিয়াবা নেচাৰেল কেলামিটিৰ ফলত হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলতো আমি বানপানী হওক বা ভূমিকম্প এনে ধৰণৰ কাৰণতো আমি বেলেগ ঠাইলৈকে আমি শৰণাৰ্থী হিচাপে থাকিব লগা হয় গতিকে সেই সকলোবিলাকলৈ এটা সন্মান বা ইনস্পিৰেশ্যনৰ বাবে এই দিৱসটো পালন কৰা হয় তো এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু হেজ ৰি-ইলেক্টেড এজ দ্য স্পীকাৰ অফ দ্য 18th লোক সভা অন 26 জুন 2024 যে 2024 চনৰ 26 জুনত 18 সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে কাক পুনৰ নিৰ্বাচিত কৰা হৈছে গতিকে 2024 চনৰ 26 জুন তাৰিখত 18 সংখ্যক যি লোকসভা এই লোকসভাৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত কৰা হ'ল কাক নিৰ্বাচিত কৰা হৈছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব ওম বিৰলা তো এই বিষয়ে আমি অলপমান থুলমূলকৈ আলোচনা কৰিম সো ওম বিৰলাৰ বিষয়ে আমি অলৰেডি জানো কাৰণ তেওঁ অলৰেডি লোকসভাৰ অধ্যক্ষ হিচাপে আছিলে আৰু এইবাৰ পুনৰবাৰ তেওঁক ৰি-ইলেক্ট কৰা হৈছে পুনৰ নিৰ্বাচিত কৰা হৈছে লোকসভাৰ অধ্যক্ষ হিচাপে গতিকে এইবিলাক প্ৰশ্ন আমাৰ এক্সামত সুধে বৰ্তমানৰ লোকসভাৰ অধ্যক্ষ কোন তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে ওম বিৰলা তো এই বিষয়ে আমি আৰু কিছু পইণ্ট আমি আলোচনা কৰিম আৰু তেওঁ 18 সংখ্যক লোকসভা অধ্যক্ষ হয় তো সেইটো আমি মনত ৰাখিব লাগিব আৰু এই যে ইলেক্ট কৰা হয় বা নিৰ্বাচন কৰা হয় এয়া ভয়েস ভোটৰ জৰিয়তে এয়া নিৰ্বাচিত কৰা হৈছে গতিকে 17 যি লোকসভা আছিলে তাৰ স্পিকাৰ হিচাপে কোন আছিলে ওম বিৰলা আছিলে আৰু 18 লোকসভা স্পিকাৰ হিচাপে কোন নিৰ্বাচিত হৈছে ওম বিৰলা তো এই পইণ্টটো মনত ৰাখিব তো ইয়াৰ ওপৰত আন এটা পইণ্ট ইয়াতে মনত ৰাখিব লাগিব যে ওম বিৰলা 3 টাইমছ তেওঁ মেম্বাৰ হিচাপে আছে লোকসভাৰ তেওঁ
3 টাইমছ মেম্বাৰ হিচাপে আছে তেওঁৰ যেটো কনস্টিটুৱেন্সি হয় ৰাজস্থানৰ কোটা কনস্টিটুৱেন্সি হয় সমষ্টি হয় ৰাজস্থানৰ কোটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছে লোকসভাৰ এগৰাকী সদস্য হিচাপে 2014 চনত এবাৰ নিৰ্বাচিত হৈছিল 2019 ত পুনৰ নিৰ্বাচিত হৈছে আকৌ 2024 ত তেওঁ পুনৰ নিৰ্বাচিত হ'ল তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব আৰু তেওঁ দুটা সেশনৰ বাবে অধ্যক্ষ হিচাপেও আছে 2019 ৰ পৰা এতিয়ালৈকে তেওঁ অধ্যক্ষ হিচাপে আছে গতিকে 2019 ত তেওঁ অধ্যক্ষ আছিল তাৰ পিছত তেওঁ পুনৰবাৰ এই সেকেন্ড টাৰ্মৰ বাবে দ্বিতীয়বাৰৰ বাবে স্পিকাৰ হিচাপে বা অধ্যক্ষ হিচাপে তেওঁক নিৰ্বাচিত কৰা হৈছে তো এই পইণ্টটো মনত ৰাখিব তেওঁৰ কনস্টিটুৱেন্সিৰ কথা সুধিব পাৰে সমষ্টি ৰাজস্থানৰ কোটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল লোকসভাৰ মেম্বাৰ হিচাপে 2014 ত এবাৰ 19 ত তেওঁ পুনৰবাৰ জয়লাভ কৰিছে আৰু 24 ত তেওঁ জয়লাভ কৰিছে আৰু তেওঁৰ এইটো স্পিকাৰ হিচাপে অধ্যক্ষ হিচাপে তেওঁৰ এইটো দ্বিতীয় টাৰ্ম হয় ঠিক আছে তো এতিয়া আন কেইটামান পইণ্ট আমি ডিসকাস কৰিম এই সম্পৰ্কে এটা প্ৰশ্ন আহে কেতিয়াবা এইটো পলিটিৰ প্ৰশ্ন বুলি আমি ধৰিব পাৰো যে লোকসভাৰ যিগৰাকী স্পিকাৰ থাকে বা ডেপুটি স্পিকাৰ থাকিব তেওঁলোকৰ কিন্তু কোনো ওথ সেৰেমনি নহয় মানে শপত গ্ৰহণ তেওঁলোকৰ নহয় গতিকে শপত গ্ৰহণৰ বাবে কোনো প্ৰভিজন নাই বাকি মিনিষ্টাৰ্ছ বিলাকৰ যেনেদৰে শপত গ্ৰহণ হয় ঠিক তেনেদৰে স্পিকাৰ বা ডেপুটি স্পিকাৰৰ শপত গ্ৰহণ নহয় তো হেতু পইণ্ট মনত ৰাখিব কেতিয়াবা এইটোৰ ওপৰত প্ৰশ্ন সুধে আৰু প্ৰথম লোকসভাৰ আমাৰ স্পিকাৰ কোন আছিল ফাৰ্স্ট স্পিকাৰ আছিল গণেশ বাসুদেৱ মাভলংকাৰ তেখেত আছিল প্ৰথম গৰাকী লোকসভাৰ স্পিকাৰ আছিল আৰু যদি আমাক সুধে প্ৰথম গৰাকী মহিলা স্পিকাৰ কোন হয় লোকসভাৰ তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো মীৰা কুমাৰ আছিল তেখেত কংগ্ৰেছ পাৰ্টিৰ আছিল তেওঁ আছিল প্ৰথম গৰাকী মহিলা স্পিকাৰ আছিল তো এইবিলাক জিকে সেকশনত আমাৰ প্ৰশ্ন সুধিব পাৰে কাৰণ এফিছৰ কোৱেশ্চন নহয় কিন্তু জিকেত আমাৰ সুধিব পাৰে তাৰ পিছত লংগেষ্ট টেনিউৰ বা সকলোতকৈ দীঘলীয়া সময়ৰ বাবে থকা স্পিকাৰ বা অধ্যক্ষ গৰাকী হৈছে বলৰাম জাখৰ তেখেত 9 বছৰৰ বাবে স্পিকাৰ হিচাপে আছিল গতিকে তেওঁ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে আছে আৰু শৰ্টেষ্ট টেনিউৰ বুলি যদি কওঁ খন্তেকীয়া সময়ৰ বাবে আছিল নীলম সঞ্জীৱ ৰেড্ডি তেখেত প্ৰায় 109 দিনৰ বাবে স্পিকাৰ হিচাপে আছিল 1977 ত গতিকে তেওঁৰ কাৰ্যকালটো সকলোতকৈ ছুটি হয় আৰু সকলোতকৈ দীঘল হৈছে বলৰাম জাখৰ over 9 years 9 বছৰতকৈ অধিক সময় তেওঁ কাৰ্যকাল আছিল ঠিক আছে এতিয়া আইছো আমি নেক্সট কুৱেশ্যনলৈকে তো এতিয়া আইছো কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হু ৱাজ এপইণ্টেড এজ দ্য লিডাৰ অফ অপজিশ্যন ইন দ্য 18th লোকসভা অন 25 জুন 2024 যে 2024 চনৰ 25 জুনত 18 সংখ্যক লোকসভাত বিৰোধী দলৰ নেতা হিচাপে কাক নিযুক্তি দিয়া হৈছিল তো আগৰ কুৱেশ্যনত আমি পালো অধ্যক্ষ হিচাপে ইয়াত আমি আলোচনা কৰিম বা ইয়াত আমি জানিব লাগিব যে বিৰোধী দলৰ নেতা হিচাপে ইয়াক নিযুক্তি দিয়া হৈছে কাক নিযুক্তি দিয়া হৈছে হেতু হল প্ৰশ্ন 18 সংখ্যক লোকসভাত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ৰাহুল গান্ধী তো ৰাহুল গান্ধী হৈছে লিডাৰ অফ অপজিশ্যন এইবিলাক পইণ্টছ মনত ৰাখিব লাগিব এইবিলাক কুৱেশ্যন ইম্পৰ্টেন্ট হ'ব এই কাৰণে ইম্পৰ্টেন্ট হ'ব কাৰণ 10 বছৰৰ পিছত লিডাৰ অফ অপজিশ্যন হিচাপে নিযুক্তি দিয়া হৈছে যোৱা 10টা বছৰত কোনো লিডাৰ অফ অপজিশ্যন নাছিলে এই পজিশ্যনটোৱে ভেকেন্ট হৈ আছিল গতিকে সেই কাৰণে এটা ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব পাৰে আগন্তুক এক্সাম বিলাকত তো আপোনালোকে মনত ৰাখিব কংগ্ৰেছ এমপি হয় ৰাহুল গান্ধী গতিকে তেওঁক নিযুক্তি দিয়া হৈছে লিডাৰ অফ অপজিশ্যন হিচাপে লোকসভাত বিৰোধী দলৰ নেতা আৰু বিৰোধী দলৰ নেতা হ'ব লাগিলে মনত ৰাখিব যে লোকসভাৰ যি সিটছ তাৰে ভিতৰত 10% মিনিমাম 10% থাকিব লাগিব সেই পাৰ্টিটোৰ যদি মিনিমাম 10% সিট তেওঁলোকে লাভ কৰে টোটাল লোকসভা সিটছৰ ভিতৰত তেনেহলে তেওঁলোকে নিযুক্তি দিব পাৰিব লিডাৰ অফ অপজিশ্যন যোৱা 10টা বছৰ যদি আমি চাওঁ 2014 ৰ পৰা কংগ্ৰেছ বা আন কোনো দলৰে 10% মিনিমাম 10% সিট তেওঁলোকে লাভ কৰা নাছিলে লোকসভা ইলেকশ্যনত যাৰ কাৰণে লোকসভাত কোনো লিডাৰ অফ অপজিশ্যন নাছিলে বিৰোধী দলৰ নেতা নাছিলে ঠিক আছে এই পইণ্টটো আপোনালোকে মনত ৰাখিব কিমান পাৰ্চেন্ট লাগে ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে মিনিমাম 10% লাগিব টোটাল লোকসভা সিটছৰ ভিতৰত এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব গতিকে যোৱা 10 বছৰে ইয়া ভেকেন্ট হৈ আছিল 2014 চনৰ পৰা এই যেটো পজিশন হয় এই পজিশনটোৱে ভেকেন্ট হৈ আছিল খালি হৈ আছিল আৰু 10% হ'ব লাগিলে 54 সিটস লাগিব 54 সিট যদি লাভ কৰে তেতিয়াহে 10% হ'ব আৰু তেওঁলোকে লিডাৰ অফ অপজিশ্যন নিযুক্তি দিব পাৰিব গতিকে আমি যদি চাও 2014 চনত কংগ্ৰেছে লাভ কৰিছিল 44 লোকসভা সিটস তাৰ পিছত 19ত 52 লাভ কৰিছিল আৰু এইবাৰ 2024ত লাভ কৰিছে 99 গতিকে 54 ক্ৰছ কৰিছে সেই কাৰণে তেওঁলোকে লিডাৰ অফ অপজিশ্যন নিযুক্তি দিব পাৰিছে ঠিক আছে এটো পইণ্টছ খিনি আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে which country became the 100th full member of
দ্য ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ইন জুন 2024 যে কোনখন দেশে 2024 চনৰ জুন মাহত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ 100 সংখ্যক পূৰ্ণ সদস্য হিচাপে পৰিগণিত হৈছে গতিকে 100 সংখ্যক সদস্য হিচাপে নাম অন্তৰ্ভুক্ত কৰিছে ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ 100 সংখ্যক সদস্য হিচাপে নাম অন্তৰ্ভুক্ত কৰিছে ইয়াৰ ভিতৰত কোনখন দেশে সেইটো হ'ল ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাৰাগুৱে তো পাৰাগুৱে অফিচিয়েলি তেওঁলোকে 100 ফুল মেম্বাৰ 100 সংখ্যক সম্পূৰ্ণ সদস্য হিচাপে নাম অন্তৰ্ভুক্ত কৰিছে ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে ISৰ টোটেল সদস্যৰ সংখ্যা কিমান তো 100 হ'ব টোটেল সদস্য যে 100 সংখ্যক সদস্য হিচাপে কোনে ইয়াত নাম অন্তৰ্ভুক্ত কৰিছে তেতিয়া হ'ব পাৰাগুৱে তো এনেধৰণে প্ৰশ্ন আমাক সুধিব পাৰে গতিকে ISA বা ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সৰ ওপৰত আমি কিছু কথা আমি আলোচনা কৰিম ইয়াক কেতিয়া লঞ্চ কৰা হৈছিল ইণ্ডিয়া আৰু ফ্ৰান্সে হেল্প কৰিছিল টু ষ্টাৰ্ট ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ক'ত প্ৰথম ইয়া লঞ্চ কৰা হৈছিল যে UN ক্লাইমেট চেঞ্জ কনফাৰেন্স যেতিয়া হৈছিল পেৰিছত 2015 চনত তো তেতিয়া ইয়াৰ গঠন কৰা হৈছিল আৰু ইণ্ডিয়া আৰু ফ্ৰান্সে ইয়াত যথেষ্ট পৰিমাণে হেল্প কৰিছিল লাহে লাহে ইয়াত বেলেগ বেলেগ দেশো জইন কৰিলে তেনেদৰে এতিয়া সম্পূৰ্ণ হৈছে 100 মেম্বাৰ্ছ ইয়াত সম্পূৰ্ণ হৈছে তো ইয়াৰ মূল যেটো অবজেক্টিভ বা উদ্দেশ্য হৈছে আমাৰ সোলাৰ যে এনাৰ্জি সৌৰ শক্তি এই সৌৰ শক্তিৰ ডেভেলপমেন্টটো কেনেদৰে কৰিব পৰা যাব কেনেদৰে ইয়াৰ এনাৰ্জি যেটো কষ্ট হয় এই কষ্টটো কেনেদৰে কমাব পৰা যাব গতিকে গ্লোবেলি যাতে আমি সোলাৰ এনাৰ্জিৰ যাতে ডেভেলপ কৰিব পাৰো বা তাৰ নিয়োগ যাতে ত্বৰান্বিত কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াৰ টোটাল মেম্বাৰ হৈছে 100 মেম্বাৰ কান্ট্ৰিজ আছে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত বুলি সুধিলে নিউ দিল্লীত আছে ইয়াৰ হেডকোৱাৰ্টাৰ বাকি আমি অবজেক্টিভখিনি বা ইনিচিয়েটিভখিনি আমি আলোচনা কৰিছে ইয়াত মেইনলি ফোকাস কৰে ৰিডিউস কৰাৰ ক্ষেত্ৰত সোলাৰ এনাৰ্জি কষ্ট যি খৰচ হয় তাত যাতে ৰিডিউস কৰিব পাৰে কষ্টটো বা খৰচখিনি হেতু মোবিলাইজিং ইনভেষ্টমেন্ট কেনেদৰে ক'ত ইনভেষ্ট কৰিব পৰা যায় কেনেদৰে তো এইবিলাক ক্ষেত্ৰত এই ইনিচিয়েটিভ লয় নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে উদিছে where is the 64th international sugar organization ISO council meeting held in India so ইয়াতে উদিছে যে ভাৰতত 64 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চেনি সংস্থা বা সুগাৰ অৰ্গানাইজেচনৰ বৈঠক ক'ত অনুষ্ঠিত হয় বা পৰিষদৰ বৈঠক ক'ত অনুষ্ঠিত হয় হেতু হৈছে ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নিউ দিল্লী গতিকে নতুন দিল্লীত অনুষ্ঠিত কৰা হয় ইন্টাৰনেশ্যনেল সুগাৰ অৰ্গানাইজেচনৰ কাউন্সিল মিটিং তো 64 ইন্টাৰনেশ্যনেল সুগাৰ অৰ্গানাইজেচন কাউন্সিল মিটিং 25 জুন 25 জুন তাৰিখত অনুষ্ঠিত কৰা হয় নিউ দিল্লীৰ ভাৰত মণ্ডপমত ইয়াত 30খন কান্ট্ৰিৰ পৰা বিভিন্ন ডেলিগেটছ বিলাক বা প্ৰতিনিধি বিলাক আহিছিল 30খন দেশৰ পৰা গতিকে সুগাৰ ইন্ডাষ্ট্ৰি বা চেনি উদ্যোগৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যা বা বিভিন্ন ধৰণৰ ইস্যুছ বিলাকৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে কেনেদৰে এই ইন্ডাষ্ট্ৰিটো আৰু বেছি গ্ৰো কৰিব পাৰে বা কি ইয়াত প্ৰবলেমছ আছে কি ইয়াত ইস্যুছ বিলাক আছে এইবিলাক সম্পৰ্কে ইয়াত আলোচনা কৰা হয় গতিকে ইণ্ডিয়াক ইয়াৰ চেয়াৰম্যান হিচাপে ইলেক্ট কৰা হৈছিল 2024 চনৰ ইন্টাৰনেশ্যনেল সুগাৰ কাউন্সিলৰ চেয়াৰম্যান হিচাপে ভাৰতবৰ্ষক নিৰ্বাচিত কৰা হৈছিল যোৱা বছৰ আৰু যোৱা বছৰ কোৰ হৈছিল যোৱা বছৰ 63rd ইন্টাৰনেশ্যনেল সুগাৰ অৰ্গানাইজেচন আছিল হেয়া আছিল লণ্ডনত আছিল ইউকেৰ লণ্ডনত অনুষ্ঠিত হৈছিল যোৱা বছৰ আৰু তাতে এক ঘোষণা কৰা হৈছিল যে 2024 বৰ্ষৰ বা 64th ইন্টাৰনেশ্যনেল সুগাৰ অৰ্গানাইজেচন কাউন্সিল মিটিং যে অনুষ্ঠিত হ'ব বা ইয়াৰ চেয়াৰম্যান কোন হ'ব হেয়া হ'ব ইণ্ডিয়া হ'ব তো এক ঘোষণা কৰা হৈছিল যোৱা বছৰে তো ইয়াৰ আন এটা ইম্পৰ্টেন্ট পইণ্ট হৈছে যে ইন্টাৰনেশ্যনেল সুগাৰ অৰ্গানাইজেচন কেতিয়া ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল এই সংস্থাটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1968ত প্ৰতিষ্ঠা কৰা হৈছিল এইটো এটা ইণ্টাৰ গভৰ্ণমেণ্টেল বডি হয় ইয়াত সেইবিলাক দেশ আছে যিবিলাক মেজৰ সুগাৰ প্ৰডিউসিং হয় যিবিলাক দেখে বেছিকৈ সুগাৰ প্ৰডিউস কৰে বা কনজিউম কৰে বা তেওঁলোকে ট্ৰেডছ কৰে সেই কান্ট্ৰিজ বিলাকে ইয়াত ডিসকাস কৰে সুগাৰ ইন্ডাষ্ট্ৰি ৰিলেটেড বিষয়বিলাক ইয়াত আলোচনা কৰা হয় তো এট প্ৰেজেন্ট ইয়াত কিমান মেম্বাৰ কান্ট্ৰিজ আছে যদি খুদে ইয়াৰ মেম্বাৰ কান্ট্ৰিজ হৈছে 87 মেম্বাৰ কান্ট্ৰিজ হয় ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হয় ইউনাইটেড কিংডমৰ লণ্ডনত হৈছে ইয়াৰ হেডকোৱাৰ্টাৰ হয় তো এইটো আমি মনত ৰাখিব লাগিব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে উদিছে ইন হুইচ কান্ট্ৰি ইজ দ্য ব্ৰিক্স গেমছ 2024 বিং অৰ্গানাইজড যে কোনখন দেশত ব্ৰিক্স গেমছ 2024 আয়োজন কৰা হৈছে যে 2024 চনৰ যি ব্ৰিক্স গেমছ ইয়া ক'ত আয়োজন কৰা হৈছে হেতু হল প্ৰশ্ন সো ব্ৰিক্স বুলি ক'লে আমি সকলোৱে জানো সো ব্ৰিক্স হৈছে এটা ইন্টাৰ গভৰ্ণমেণ্টেল অৰ্গানাইজেচন হয় ইয়াত প্ৰতিটো লেটাৰ এখন দেশক ৰিপ্ৰেজেন্ট কৰে বি মানে হৈছে ব্ৰাজিল আৰ মানে হৈছে ৰাছিয়া আই মানে ইণ্ডিয়া সি মানে চাইনা আৰু এছ মানে সাউথ আফ্ৰিকা আগতে ব্ৰিক বুলি কোৱা হৈছিল কাৰণ তেতিয়া সাউথ আফ্ৰিকা ইয়াত
অন্তৰ্ভুক্ত নাছিলে এই অৰ্গেনাইজেশ্যনটোৰ অন্তৰ্ভুক্ত নাছিলে আৰু তেতিয়া ইয়াক ব্ৰিক বুলি জনা গৈছিল যেতিয়া সাউথ আফ্ৰিকা ইয়াত জইন হ'ল তাৰপিছত ইয়াক ব্ৰিক্স বুলি জনা যায় তো এই ব্ৰিক্স কাণ্ট্ৰিবিলাকে হোষ্ট কৰে আয়োজন কৰে এই গেমছৰ আয়োজন কৰে আৰু ইয়াত বেলেগ বেলেগ দেশো পাৰ্টিচিপেট কৰে কিন্তু আয়োজন এই দেশকেইখনে আয়োজন কৰে আৰু এইবাৰ ক'ত আয়োজন কৰা হৈছিলে ৰাছিয়াৰ কাজানত আয়োজন কৰা হৈছিলে 12 জুনৰ পৰা 23 জুনলৈকে এয়া আয়োজন কৰা হৈছিলে আৰু এয়া ক'ত আয়োজন কৰা হৈছিলে ৰাছিয়াৰ কাজানত আয়োজন কৰা হৈছিলে তো মনত ৰাখিব ৰাছিয়াৰ কাজানত আয়োজন কৰা হৈছিলে এই ব্ৰিক্স গেমছ বিভিন্ন ধৰণৰ খেল মাল্টি স্পৰ্ট ইয়াত ইভেন্ট কিছুমান আয়োজন কৰা হয় গতিকে 2016 চনৰ পৰা আৰম্ভ কৰা হয় এই স্পৰ্টছৰ আৰু যেতিয়া ইণ্ডিয়াই হোষ্ট কৰিছিলে এখন ফুটবল টুৰ্নামেণ্ট কৰা হৈছিলে প্ৰথমবাৰৰ বাবে ইণ্ডিয়াই হোষ্ট কৰিছিলে ফুটবল টুৰ্নামেণ্ট এখন হৈছিলে তাৰ পিছত ইয়াত বেলেগ বেলেগ স্পৰ্টছ অন্তৰ্ভুক্ত কৰা হৈছে 2017-18 তিনিটা স্পৰ্টছ ইয়াত অন্তৰ্ভুক্ত কৰা হ'ল তো তেনেদৰে অন্তৰ্ভুক্ত কৰি থকা হৈছে আৰু 2024ত ক'ত অনুষ্ঠিত হৈছিলে সেইটো প্ৰশ্ন সুধিব পাৰে ৰাছিয়াৰ কাজানত হৈছিলে তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আহিব পাৰে ইয়াৰ এৱাৰ্ড সম্পৰ্কে বা পুৰস্কাৰ সম্পৰ্কে প্ৰশ্ন আহিব পাৰে তো এই বিষয়ে আমি আলোচনা কৰিম 11 নম্বৰ প্ৰশ্নটোত তো 11 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে হাউ মেনি মেডেলছ হেজ ইণ্ডিয়া অন ইন টোটেল ইন ব্ৰিক্স গেমছ 2024 যে ব্ৰিক্স গেমছৰ 2024ত যে অনুষ্ঠিত হ'ল আমি আগত আলোচনা কৰিলোঁ অলৰেডি তো তাত ভাৰতে কিমানটা মুঠ পদক লাভ কৰিছে সেইটো হ'ল প্ৰশ্ন গতিকে ভাৰতবৰ্ষ ইয়াত কিমানটা পদক লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব 29টা যে ভাৰতবৰ্ষই 29টা মেডেল ইয়াত লাভ কৰিছে 6টা সিলভাৰ মেডেল আৰু 20টা ব্ৰঞ্জ মেডেল গতিকে টোটেল 29টা মেডেল লাভ কৰিছে এই ব্ৰিক্স গেমছত তো এইখিনিতে আমি মনত ৰাখিব লাগিব এই দেশবিলাকৰ ভিতৰত কোনে সৰ্বোচ্চ মেডেল লাভ কৰিলে তো ৰাছিয়াই সৰ্বোচ্চ মেডেল লাভ কৰিছে তেওঁলোকে 509টা মেডেল লাভ কৰিছে আৰু এই 509টাৰ ভিতৰত 266 তেওঁলোকে গোল্ড মেডেল লাভ কৰিছে তো দ্বিতীয় স্থানত আছে বেলাৰুছে লাভ কৰিছে 247 মেডেলছ লাভ কৰিছে তাৰ ভিতৰত 55 গোল্ড আৰু তৃতীয় স্থানত আছে চাইনা তেওঁলোকে লাভ কৰিছে টোটেল 62 মেডেল লাভ কৰিছে তাৰ ভিতৰত 20টা তেওঁলোকৰ গোল্ড মেডেল হয় ঠিক আছে ইণ্ডিয়া 29টা মেডেল লাভ কৰিছে তাৰ ভিতৰত 3টা গোল্ড 6টা সিলভাৰ আৰু 20টা ব্ৰঞ্জ মেডেল লাভ কৰিছে তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু হেজ বিন ৰিসেন্টলি এপইণ্টেড এজ দ্য নিউ সেক্ৰেটাৰী অফ ট্ৰাই যে হেউটাকৈ ট্ৰাইৰ নতুন সম্পাদক হিচাপে কাক নিযুক্তি দিয়া হৈছে যে ট্ৰাইৰ নতুন সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে কাক নিযুক্তি দিয়া হৈছে এইটো হ'ল প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি অতুল কুমাৰ চৌধুৰীক নিযুক্তি দিয়া হৈছে ট্ৰাইৰ নতুন সম্পাদক হিচাপে গতিকে 20 জুন তাৰিখত এপইণ্ট কৰা হ'ল অতুল কুমাৰ চৌধুৰীক নতুন সেক্ৰেটাৰী হিচাপে ট্ৰাইৰ ফুল ফৰ্মটো সুধে আমাৰ জিকেট আমাৰ প্ৰশ্ন সুধে যে ট্ৰাইৰ ফুল ফৰ্ম কি টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব আৰু ট্ৰাই হৈছে ইণ্ডিপেণ্ডেণ্ট টেলিকমিউনিকেশ্যন ৰেগুলেটৰ হয় ভাৰতবৰ্ষৰ আৰু তেওঁলোকে কি কৰে ৰেগুলেট কৰে আমাৰ যিমানবিলাক কোম্পানীজবিলাক আছে সেই কোম্পানীজবিলাকক লাইচেন্স দিয়া তেওঁলোকক ৰেগুলেট কৰা আমি যিমানবিলাক আমি কাষ্টমাৰ আছোঁ সেই কাষ্টমাৰবিলাকৰ নিয়াৰ কথাও তেওঁলোকে চিন্তা কৰিব লাগিব গতিকে এই গোটেই টেলিকমিউনিকেশ্যন যিটো ইণ্ডাষ্ট্ৰি হয় ইয়াক ৰেগুলেট কৰা ইয়াক পৰিচালনা কৰাৰ যিটো দায়িত্ব সেই দায়িত্বটো থাকে ট্ৰাই মানে হৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব আৰু এয়া ছেটআপ কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিলে 1997ৰ 20 ফেব্ৰুৱাৰী তাৰিখত এখন এক্ট অফ পাৰ্লিয়ামেণ্টৰ জৰিয়তে ইয়াক ছেটআপ কৰা হৈছিলে স্থাপন কৰা হৈছিলে ট্ৰাই 1997ৰ 20 ফেব্ৰুৱাৰী তাৰিখত ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে India has recently announced the launch of e-medical visa facility for the citizens of which country? যে হেউটিয়াকৈ ভাৰতে কোনখন দেশৰ নাগৰিকৰ বাবে e-medical ভিসাৰ সুবিধা মুকলি কৰাৰ কথা ঘোষণা কৰিছে গতিকে অকল মেডিকেল পাৰপছৰ কাৰণেহে দিয়া হ'ব গতিকে ভাৰতে কোনখন দেশৰ নাগৰিকৰ বাবে এই সুবিধা দিব এইটো হ'ল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব বাংলাদেশ তো আমি সকলোৱে জানো বাংলাদেশৰ পৰা আমাৰ ভাৰতবৰ্ষত চিকিৎসাৰ বাবে বহুতো তাত ৰোগী আহে আমাৰ ভাৰতবৰ্ষলৈ আহে চিকিৎসাৰ বাবে গতিকে তেওঁলোকক মেডিকেল ভিসা তেওঁলোকক দিয়া হ'ব যিবিলাকে মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে আহিব গতিকে ৰিসেন্টলি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ মাজত এখন বৈঠক হয় আৰু এই বৈঠকৰ বিভিন্ন কথা আলোচনা কৰা হয় আৰু তাৰ ভিতৰত এইটো কথা আলোচনা কৰা হয় আৰু মেডিকেল ভিসাৰ কথা ইয়াত আলোচনা কৰা হয় তো ইয়াৰ উপৰিও বাংলাদেশৰ ৰংপুৰত নতুন এটা কনসুলেট বা দূতাবাসৰ নিৰ্মাণ কৰা হ'ব যাতে বাংলাদেশৰ নৰ্থ ইষ্টত থকা যিখিনি ব্যক্তি আছে
তেওঁলোক যাতে বিভিন্ন ফেচিলিটিছবিলাক সুবিধাবিলাক ছাৰ্ভিচেছবিলাক আগবঢ়াব পাৰে গতিকে তাৰ এটা নতুন কনচুলেটো নিৰ্মাণ কৰা হ'ব তাৰ জৰিয়তে তেওঁলোকে ইনফৰমেশ্যনছ হওক বা বিভিন্ন সুবিধাবিলাক তাৰ পৰা বা সহায় তেওঁলোকে ল'ব পাৰিব ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড দ্য লিডাৰ অফ দ্য হাউচ ইন ৰাজ্যসভা যে ৰাজ্যসভাত সদনৰ নেতা হিচাপে কাক নিযুক্তি দিয়া হৈছে তো আগত আমি আলোচনা কৰিছিলোঁ লোকসভাৰ বিষয়ে ইয়াত আমাক সুধিছে যে ৰাজ্যসভাত সদনৰ নেতা হিচাপে লিডাৰ অফ দ্য হাউচ হিচাপে কাক নিযুক্তি দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি জগত প্ৰকাশ নাড্ডা গতিকে জগত প্ৰকাশ নাড্ডা হৈছে লিডাৰ অফ দ্য হাউচ ৰাজ্যসভাৰ গতিকে তেখেত বিজেপিৰ হয় আৰু হেল্থ মিনিষ্টাৰ হয় স্বাস্থ্য মন্ত্ৰী হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডা সো তেখেতক এপইণ্ট কৰা হৈছে ৰাজ্যসভাৰ লিডাৰ অফ দ্য হাউচ হিচাপে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব বা প্ৰশ্ন হ'ব আপোনালোকে মনত ৰাখিব তো ইয়াৰ আগত ইউনিয়ন মিনিষ্টাৰ পীয়ুষ গোৱেল আছিলে তো তেওঁ ৰিচেণ্টলি লোকসভা ইলেকশ্যনত জয়লাভ কৰিলে মুম্বাইৰ নৰ্থ যিটো চিট তাত তেওঁ জয়লাভ কৰিছে পীয়ুষ গোৱেলে গতিকে তেওঁক এতিয়া ৰিপ্লেচ কৰা হ'ল তেওঁৰ ঠাইত দিয়া হৈছে জগত প্ৰকাশ নাড্ডাক দিয়া হৈছে লিডাৰ অফ দ্য হাউচ হিচাপে ৰাজ্যসভাৰ গতিকে 2024 চনত যে ৰাজ্যসভা ইলেকশ্যন হ'ল এপ্ৰিল মাহত হৈছিলে 2024 চনৰ এপ্ৰিল মাহত গুজৰাটৰ পৰা তেখেত ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ জয়লাভ কৰিছিলে তেওঁক হেল্থ কেমিকেলছ আৰু ফাৰ্টিলাইজাৰ পোৰ্টফলিঅ' তেওঁক দিয়া হৈছে মোডী 3.0 যি কেবিনেট এই কেবিনেটৰ বিষয়ে আমি আগত আলোচনা কৰিছোঁ মিনিষ্টাৰ্ছবিলাকৰ বিষয়ে আমি আলোচনা কৰিছোঁ টেলিগ্ৰামতো মই ইয়াৰ মিনিষ্টাৰ আৰু তাৰ পোৰ্টফলিঅ' সম্পৰ্কে যিটো PDF সেইটো মই শ্বেয়াৰ কৰিছোঁ গতিকে এইখিনি ইম্পৰ্টেণ্ট হয় পোৰ্টফলিঅ'খিনি মোডী 3.0 কেবিনেটৰ তো এইখিনি আপোনালোকে চাব গতিকে যি কি নহওক এই মোডী 3.0 কেবিনেটৰ তেওঁ ইউনিয়ন হেল্থ মিনিষ্টাৰ হয় হেল্থ কেমিকেল আৰু ফাৰ্টিলাইজাৰ মিনিষ্টাৰ হিচাপে তেওঁক ৰখা হৈছে আৰু তেওঁক ৰিচেণ্টলি ৰাজ্যসভাৰ লিডাৰ অফ দ্য হাউচ হিচাপেও নিৰ্বাচিত কৰা হৈছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব আৰু যিদৰে লোকসভাত লিডাৰ অফ দ্য অপজিশ্যন আছিলে আমি পালোঁ অলপ আগতে পালোঁ ৰাহুল গান্ধী ঠিক তেনেদৰে ৰাজ্যসভাতো লিডাৰ অফ দ্য অপজিশ্যন আছে গতিকে লিডাৰ অফ দ্য অপজিশ্যন হিচাপে কংগ্ৰেছৰ প্ৰেছিডেণ্ট মাল্লিকাৰ্জুন খাৰ্গে তেখেত হৈছে লিডাৰ অফ দ্য অপজিশ্যন ৰাজ্যসভাৰ তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আইছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হুইচ চিটি ইন কেৰালা হেজ বিন অফিচিয়েলি ডিক্লেয়াৰ্ড এজ ইণ্ডিয়াছ ফাৰ্ষ্ট ইউনেস্কো চিটি অফ লিটাৰেচাৰ যে কেৰালাৰ কোনখন চহৰক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথমখন ইউনেস্কোৰ সাহিত্য নগৰ হিচাপে ঘোষণা কৰা হৈছে গতিকে কেৰালাৰ এখন চহৰ আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথমখন ইউনেস্কোৰ সাহিত্য নগৰ হিচাপে ঘোষণা কৰা হৈছে কোনখন চহৰক সেইটো হ'ল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি কোজিকোড গতিকে কেৰালাৰ এখন চিটি কেৰালাৰ এখন নগৰ ইয়াক সাহিত্য নগৰ হিচাপে ঘোষণা কৰা হৈছে ইউনেস্কোৰ সাহিত্য নগৰ হিচাপে এই চিটিখনৰ নাম হৈছে কোজিকোড তো এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম 2024 বৰ্ষৰ যোৱা 23 জুন তাৰিখত কোজিকোড কেৰালাৰ এখন চিটি এইখন হৈছে প্ৰথমখন ইণ্ডিয়ান চিটি হয় ইয়াক ডিক্লেয়াৰ কৰা হৈছে ইউনাইটেড নেশ্যনৰ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইউনেস্কোৰ দ্বাৰা চিটি অফ লিটাৰেচাৰ হিচাপে চিটি অফ লিটাৰেচাৰ সাহিত্যৰ নগৰী হিচাপে ইয়াক ঘোষণা কৰা হৈছে ইউনেস্কোৰ দ্বাৰা তো এইখিনিতে আপোনালোকে আন এটা পইণ্ট মনত ৰাখিব যে 2024 পৰা 23 জুন তাৰিখটোক চিটি অফ লিটাৰেচাৰ ডে হিচাপে পালন কৰা হ'ব গোটেই কেৰালা ৰাজ্যত এটা দিৱস হিচাপে পালন কৰা হ'ব চিটি অফ লিটাৰেচাৰ ডে অফ কোজিকোড গোটেই ৰাজ্যতে পালন কৰা হ'ব কেৰালা ৰাজ্যত 23 তাৰিখটোক কিয় পালন কৰা হ'ব কাৰণ কোজিকোড যিখন চিটি বা যিখন নগৰ এইখনক ইউনেস্কোৰ চিটি অফ লিটাৰেচাৰ বুলি আখ্যা দিয়া হৈছে বা ইয়াক নামাকৰণ কৰা হৈছে ডিক্লেয়াৰ কৰা হৈছে গতিকে 2023 বৰ্ষৰ যদি আমি 31 অক্টোবৰৰ কথা ইয়াত আমি চাওঁ তাত কোজিকোড কেৰালাৰ এখন নগৰ আৰু মধ্যপ্ৰদেশৰ এখন নগৰ গোৱালিয়ৰ ভাৰতবৰ্ষৰ এই দুখন নগৰ সিলেক্ট হৈছিলে ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কৰ লিষ্টত অন্তৰ্ভুক্ত হৈছিলে গতিকে এই লিষ্টত টোটেল 55 চিটি আছিলে টোটেল 55খন ইয়াত নগৰ অন্তৰ্ভুক্ত আছিলে গোটেই বিশ্বৰে তাৰ ভিতৰত ইণ্ডিয়াৰ মাত্ৰ দুখন ইয়াত চিটি আছিলে এখন হৈছে কেৰালাৰ কোজিকোড আনখন হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰ আৰু কেৰালাৰ যিখন চিটি কোজিকোড এইখনক ইউনেস্কোয়ে ডিক্লেয়াৰ কৰিছিলে চিটি অফ লিটাৰেচাৰ বুলি আৰু গোৱালিয়ৰ যিখন আছে মধ্যপ্ৰদেশৰ যিখন নগৰ এইখনক ডিক্লেয়াৰ কৰা হৈছে ইউনেস্কো চিটি অফ মিউজিক হিচাপে তো এই দুটা পইণ্টে মনত ৰাখিব লাগিব দুটা কুৱেশ্যন এক্সামত সুধিব পাৰে যে ইউনেস্কো চিটি অফ লিটাৰেচাৰ হিচাপে ডিক্লেয়াৰ কৰা হৈছে কেৰালাৰ কোজিকোড আৰু ইউনেস্কোৰ চিটি অফ মিউজিক হিচাপে ডিক্লেয়াৰ কৰা হৈছে গোৱালিয়ৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চিটি তো দুটা পইণ্টে ইম্পৰ্টেণ্ট দুটা প্ৰশ্ন এক্সামত সুধিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 16 আৰু এইটো হৈছে আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন ইয়াতে সুধিছে সঞ্জনা ঠাকুৰ অন 2024 কমনৱেলথ
short story prize for which short story যে কোনটো ছুটি গল্পৰ বাবে 2024 চনৰ কমনৱেলথ ছুটি গল্প বঁটা লাভ কৰিছে সঞ্জনা ঠাকুৰে গতিকে সঞ্জনা ঠাকুৰে 2024 বৰ্ষৰ যি কমনৱেলথ short story prize হয় হেয়া লাভ কৰিছে কোনটো ছুটি গল্পৰ বাবে তেওঁ লাভ কৰিছে হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ঐশ্বৰ্যা ৰায় তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম থুলমূলকে গতিকে সঞ্জনা ঠাকুৰ 26 বছৰীয়া এগৰাকী ৰাইটাৰ হয় মুম্বাইৰ সো তেখেতে লাভ কৰিছে কমনৱেলথ short story prize আৰু তেওঁৰ যেটো ষ্টৰী আছিলে ষ্টৰীটোৰ নাম আছিলে ঐশ্বৰ্যা ৰায় গতিকে দুটা প্ৰশ্ন আহিব পাৰে কোনে লাভ কৰিছে সঞ্জনা ঠাকুৰে তেওঁ কি লাভ কৰিছে কমনৱেলথ short story prize লাভ কৰিছে কোনটো তেওঁৰ short storyৰ বাবে ঐশ্বৰ্যা ৰায় নামৰ যেটো short storyৰ বাবে গতিকে ঐশ্বৰ্যা ৰায় আমাৰ বলিউডৰ অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ বিষয়ে তেখেতে লিখা নাই ইয়াতে short storyটো নহয় তেওঁৰ ওপৰত অকল যিগৰাকী ছোৱালীৰ বিষয়ে ইয়াত লিখা হৈছে short storyটোত তেওঁ ঐশ্বৰ্যা ৰায়ৰ দৰে দেখে বা তেনে ধৰণৰ প্ৰীতি হয় ধুনিয়া হয় তো হেতু কাৰণে নামটো ৰখা হৈছে গতিকে ইয়াত তেওঁৰ ওপৰত লিখা এটো short story নহয় ঠিক আছে তো আজি ভিডিঅ'ত আমি যিমানখিনি প্ৰশ্ন আলোচনা কৰিলো গোটেই প্ৰশ্নবিলাকে ইম্পৰ্টেন্ট হয় কোনো এটা প্ৰশ্ন আমি স্কিপ কৰিব নোৱাৰো কাৰণ এই সিৰিজটোত আমি অকল ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাকে লওঁ সিলেক্টেড কোৱেশ্চনে থাকে ইয়াতে এনে এটা সপ্তাহত বহুত কোৱেশ্চন হ'ব পাৰে কিন্তু তাৰ ভিতৰত আমি সিলেক্টেড কোৱেশ্চনছ কিনে ইয়াত ইনক্লুড কৰা হয় যাতে কম সময়ৰ ভিতৰত বেছি ভাল প্ৰিপাৰেচন কৰিব পৰা যায় ঠিক আছে বাকি কিছু আপডেটৰ বাবে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে টেলিগ্ৰামৰ বাকি কোৰ্সৰ বাবে আপোনালোকে এপটো ডাউনলোড কৰি ল'ব বা ওয়েবসাইটটো আপোনালোকে চেক কৰিব পাৰে ঠিক আছে তো পৰৱৰ্তী ভিডিঅত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ